আজি তোমালোকৰ পৰা এটা সহায় বিচাৰি আহিছো। ভাবিছিলো এজন ইউটিউবাৰ হম, ভাবিছিলো ছচিয়েল মিডিয়াৰ এজন ইনফ্লুৱেঞ্চাৰ হম। বহুত আশা লৈ আহিছিলো, বহুত সপোন লৈ আহিছিলো। যদি কিবা এটা পাওঁ নিজেও খাম, আনকো খুৱাম। কিন্তু এতিয়া এনেকুৱা লাগিছে সফলতাৰ দুখোজ আগবঢ়োৱাৰ পাছত আকৌ পিছ পৰিব লাগিব। নাজানো কাৰ মনত কি দুখ দিলো, কাৰ মনত কি আঘাত দিলো। নাজানো কোনে কিমান মানুহক বেয়া পালে বৰবাদ কৰিব বিচাৰে, কাৰোবাক ধ্বংস কৰিব বিচাৰে। ৩-৪ বছৰে কষ্ট কৰাৰ পাছত বিনা পইচাত একেৰাহে ৩-৪ ঘণ্টাকৈ ডেইলি কাম কৰাৰ পাছত আজি সফলতাৰ দুখোজ আগবাঢ়িছিলো। কোনে কিয় বেয়া পাইছে, কোনে কিয় জ্বলিছে মই সেইটো ধৰিব পৰা নাই। কিন্তু ইহঁতে মোৰ আইডিত ভালকৈ ৰিপৰ্ট মাৰিছে। এই ৰিপৰ্ট কিন্তু কোনো পুথিদনিকণাই মাৰা নাই। এই ৰিপৰ্ট মাৰিছে ৰৌ বৰালী, যাৰ ডাঙৰ আইডি আছে, সিহঁতে মাৰিছে। যাক তোমালোকে ছাপোৰ্ট নকৰি মোক কৰিলা। তোমালোকে তেওঁলোকক বাছি নললা, মোক বাছি ললা। সেইবাবে তেওঁলোকে হয়তো বেয়া পাইছে আৰু মোক বৰবাদ কৰিম বুলি ভাবিছে। ব্লু টিক নাথাকিলে হয়তো ইমান দিনে আইডি ছাছপেণ্ডে হৈ গ'ল হয়। তোমালোকক এটা অনুৰোধ কৰো, এই ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বেছি বেছি কপি লিংক কৰা, যাতে এলগৰিথমে বুজি পায় এই ক্ৰিয়েটৰজন কোনো বেয়া ক্ৰিয়েটৰ নহয়। মই বিশেষ একো নকওঁ। তোমালোকে যদি বিচাৰা মই তোমালোকৰ সৈতে থাকিব লাগে, এনেদৰে ভাল ভাল ভিডিঅ' বনাব লাগে, তেতিয়াহ'লে তুমি ছাপোৰ্ট কৰা, আৰু নহ'লে তুমিও ৰিপৰ্ট মাৰা। বাকী ছাপোৰ্ট কৰা সকলক ধন্যবাদ, যিসকলে ৰিপৰ্ট মাৰিছে তেওঁকো ধন্যবাদ।